গেৰুৱাবসন পিন্ধিলে প্ৰাক্তন আলফা নেতা দৃষ্টিৰ ৰাজখোৱাই বিজেপিলৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ কংগ্ৰেছ ত্যাগ কৰি আপলৈ তাৰ পাছত আপ ত্যাগ কৰি বিজেপিত যোগদান মনোজ ধানোৱাৰৰ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱাবসন পিন্ধিলে প্ৰশান্ত শইকীয়া মাধুৰ্য গোস্বামীয়ে বিজেপিত যোগদান অভিনেতা ত্ৰিদীপ তালুকদাৰ জ্যেষ্ঠ অধিবক্তা মানৱ শৰণীয়া অসীম চমুৱাকে ধৰি ৰাইজৰ দলৰ নিৰ্মল পায়েং আৰু এজিপিৰ অমল পাটোৱাৰীয়ে গুৱাহাটীৰ বাজপেয়ী ভৱনত সভাপতি দিলীপ শইকীয়া সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজৌ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিভিন্ন দল সংগঠনৰ পৰা যোগদান কৰা অৰ্ধশতাধিক নেতালৈ স্পষ্ট বাৰ্তা আজি যোগদান কৰি কাইলৈ টিকট বিচাৰিলে নহ'ব বিধায়ক সাংসদ হোৱাৰ আশাৰ পৰিৱৰ্তে ৰাইজক সেৱা কৰাৰ মনোভাৱক দিব লাগিব অগ্ৰাধিকাৰ আজি কোনোবাই জইনিং কৰিব আহিছে কোনোবাই অন্য নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিব পাৰে বিচৰাত কোনো আপত্তি নাই মোৰ এটা অনুৰোধ থাকিব টিকট কোনে পায় কোনে নাপায় সেইটো সময়ত সিদ্ধান্ত হ'ব পালেও বিজেপি নাপালেও বিজেপি যেতিয়া আমি একো পোৱা নাছিলোঁ 30 বছৰ কালতো আমি একো নোপোৱাকৈ বিজেপি কৰিছোঁ আজি কোনোবা আহিয়ে যদি টিকেটটোৱে যদি প্ৰধান কাম্য হৈ যায় তেতিয়া কথাটো কিন্তু ইয়াৰ মিনিংটো বেলেগ হ'ব আজি যিসকলে যোগদান কৰিলে জীৱনৰ শেষ বিন্দু 23 টকালৈকে নিৰ্মল পায়েঙক দললৈ আদৰি অখিল গগৈক কটাক্ষ দিলীপ শইকীয়াৰ নিৰ্মল পায়েং যোৱা 6টা বছৰ অখিল গগৈ ডাঙৰীয়াৰ লগত ছাতৰ নিচিনাকৈ কাম কৰিছিল আৰু অখিল গগৈৰ লগত বেছি দিন মানুহ তিষ্ঠিব নোৱাৰে তাৰ প্ৰমাণ নিৰ্মল পায়েং মল মেধিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে অখিল গগৈৰ সংগ এৰিব লগা হৈছে সংগ দোষটো এখেতসকলৰ ওপৰত যাতে বেছি দিন নাথাকে তো সংগ এৰা সিদ্ধান্তৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কংগ্ৰেছী নেতাক আদৰি স্বাভাৱিকতেই বিৰোধী দলটোক আক্ৰমণৰ লক্ষ্য কৰি ল'লে দিলীপ শইকীয়াই প্ৰশান্ত শইকীয়া ছাৰক আমি সকলোৱে জানো এজন শিক্ষাবিদ হিচাপে ৰাইট মেন ইন ৰং পাৰ্টি কংগ্ৰেছ দলৰ নগাঁও জিলাৰ সভাপতি আছিলে কংগ্ৰেছ দলৰ হাতত অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত নহয় বাক্যটো তেখেতে আমাক কৈছে আৰু তেখেতে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ আহিছে আমাৰ মাধুৰ্য গোস্বামী কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছিলে এখেতৰো এটাই কথা যে খিলঞ্জীয়া মানুহক সুৰক্ষা দিব লাগিলে ভাৰতীয় জনতা পাৰ্টিহে প্ৰধান আৰু একমাত্ৰ বিকল্প আপক কটাক্ষ কৰি দিলীপ শইকীয়াই দোহাৰিলে দেশৰ সকলো ৰাজনৈতিক দলতকৈ বিজেপি আটাইতকৈ শক্তিশালী আৰু এটা কথা মই মনোজ ধানোৱাৰ বিষয়ে ক'ব বিচাৰিছোঁ আপৰ ৰাজ্যিক সভাপতি হিচাপেও তেখেতে কাম কৰিছিল আপ দল ত্যাগ কৰিছে তেখেতে গম পাইছে যে আপকা বাপ বিজেপি বেঠা হোৱা হে সেইকাৰণে বিজেপিত আহিছে জন্মৰ পিছৰে পৰা বিজেপিয়ে বছৰ বছৰ ধৰি সেৱাৰ সংস্কাৰেৰে কাম কৰি আহিছে এই আদৰ্শত বিশ্বাস কৰি কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ লোক বিজেপিলৈ আহিবলৈ সাজু এই মন্তব্যৰে আগন্তুক নিৰ্বাচনত পুনৰ চৰকাৰ গঠনৰ হুংকাৰ দিলে বাজপেয়ী ভৱনৰ পৰাই বিজেপিত থাকি উন্নয়নৰ হকে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে মনোজ ধানোৱাৰ দৃষ্টিৰ ৰাজখোৱাকে ধৰি যোগদান কৰা প্ৰতিজন ব্যক্তিয়ে যিসকল জনগোষ্ঠী আছে তেওঁলোকৰ মাজত আমি এই উন্নয়নৰ ধাৰাটো লৈ যাব পাৰোঁ বিজেপি দলটোকো মজবুত কৰিব পাৰোঁ সেয়া উদ্দেশ্য লৈ আমি মূলতে আহিছোঁ মুছলমানে যি ধৰণে সমগ্ৰ অসমখনকে বেআইনীভাৱে দখল কৰি লৈছে অতি ভয়াৱহ কাৰণ কোনটো সময়ত আমি অস্তিত্ব হেৰুৱাব লগা হ'ব সেয়া কোনো নিশ্চয়তা নাই সেইকাৰণে অসমীয়া জাতি তথা মাটিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰশংসনীয় মঞ্চটোৱে হ'ল বিজেপি দল আৰু ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম